Hello everyone, মই প্ৰাচুৰ্য সকলোকে স্বাগতম জনাইছো ইউনিভাৰ্সিটি গাইড ইউটিউব চেনেললৈ। বৰ্তমান ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ যেটো বিএড অৰ কমন এন্ট্ৰেন্স এক্সাম তাৰ ফৰ্ম ফিলআপৰ ডেট, এক্সাম ডেট আৰু সেন্টাৰ কোড আছে ইচ এণ্ড এভৰিথিং আহি গৈছে। আৰু ভিডিওটো তোমালোকে ভালকে আৰম্ভণি পাই শেষলৈকে চোৱা, গতে আটাইখিনি বস্তু বিষয় তোমালোকে ইয়াতে গম পাই যাবা তোমালোকে, ঠিক আছে? তো এতিয়া আমি যদি চাওঁ অনলাইন ফৰ্ম ফিলআপৰ পৰ্টেল বা ডেট কেতিয়াৰ পৰা আছে তোমালোকৰ, আৰম্ভণি কেতিয়াৰ পৰা হ'ব? তোমালোকৰ 5 মে, ঠিক আছে? 5 মে পৰা তোমালোকৰ ইয়াত ষ্টাৰ্টিং হ'ব। 5 মে পৰা আমাৰ ফৰ্ম ফিলআপ খিনি ষ্টাৰ্ট হৈ যাব আৰু যেটো ফৰ্ম ফিলআপৰ লিংক ডেসক্ৰিপচন তোমালোকে পাই যাবা, ডেসক্ৰিপচনত জয়েন কৰি ল'ব পাৰিবা লিংকটো। দেন আমি যদি চাওঁ লাষ্ট ডেট কেতিয়া আছে? লাষ্ট ডেট তোমাৰ 25 মে, ঠিক আছে? লাষ্ট ডেট তোমাৰ 25 মে, 25 মে তোমাৰ লাষ্ট ডেট হয় ফৰ্ম ফিলআপৰ, ঠিক আছে? লাষ্ট ডেট ফৰ্ম ফিলআপৰ। যিমান পাৰা লাষ্ট ডেটত নৰখিবা, অলপ সোনকালে ফৰ্ম ফিলআপটো কৰি আজৰি হৈ ল'বা তোমালোকে কিন্তু, ঠিক আছে? যাতে তোমালোকৰ ফৰ্ম ফিলআপটো আগমুহূৰ্তত কিবা কিবি হৈ কেনসেল হৈ নাযায় বা দিগদাৰ প্ৰবলেম নহয় তোমালোকৰ। এটা আমি যদি চাওঁ এক্সাম ডেট কেতিয়া আছে? তোমালোকৰ এক্সাম ডেট যদি চাওঁ আমাৰ 12/7/2025 মানে 12 জুলাই 2025 ত আছে তোমালোকৰ ফৰ্ম ফিলআপৰ মানে এক্সামৰ ডেট তোমালোকৰ, ঠিক আছে? এক্সামৰ ডেট 12/7/2025 জুলাই 12 তাৰিখে এক্সামটো হ'ব। এটা ৰিজাল্ট কেতিয়া দিব? ৰিজাল্ট হ'ল তোমাৰ 22/7/2025 তোমাৰ, ঠিক আছে? মানে 22 জুলাই তোমালোকৰ ৰিজাল্টটো আহিব, ওকে? 22 জুলাইত আমাৰ কি হ'ব? ৰিজাল্টটো আহিব তোমাৰ এতিয়া, ওকে? আৰু এতিয়া তোমালোকৰ মই কৈ আছো যে এক্সাম সেন্টাৰ কোড হ'ব তোমালোকৰ যেটো বিএড এন্ট্ৰেন্স এক্সাম তোমালোকৰ ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ হ'ব গৈ আছে। ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ এক্সাম সেন্টাৰ কিন্তু এই লাষ্ট গোলাঘাটৰ লকেহে আছে, তাৰ এইফালে কিন্তু আমাৰ দেখা পোৱা নাযায়। মিডল আসামতো নাই, লোৱাৰ আসামতো নাই, অকল আপাৰ আসামতহে আমি ডিব্ৰুগড় ইউনিভাৰ্সিটি এক্সাম সেন্টাৰসমূহ দেখা পোৱা যায়। আমাৰ প্ৰথম সেন্টাৰ ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লখিমপুৰ, ধেমাজি, তিনচুকীয়া, ঢকুৱাখানা আৰু শিৱসাগৰ, ঠিক আছে? এই 8টা সেন্টাৰ আমাৰ এক্সাম সেন্টাৰ দেখা পোৱা যায় তোমালোকৰ, ঠিক আছে? এক্সাম সেন্টাৰ আমি এই 8টা দেখা পোৱা যায় এক্সাম সেন্টাৰ। এইগিটা আমাৰ এক্সাম সেন্টাৰ হ'ব। আৰু এক্সাম সেন্টাৰৰ জেগাটো লোকেশনটো কোনখন কলেজত হ'ব, কোনখন কলেজতে সাধাৰণতে হয় আমাৰ, ক'ত হ'ব, কি হ'ব, গোটেই ডিটেইলছখিনি তোমালোকৰ এডমিট কাৰ্ডখন যেতিয়া আহিব, এডমিট কাৰ্ডখন আহাৰ লগে লগে তোমালোকৰ পাই যাবা। এটা 12 তাৰিখে যিহেতু তোমালোকৰ এক্সাম আছে, 12 তাৰিখে যিহেতু এক্সাম আছে, 12 তাৰিখে এক্সাম আছে, তোমালোকৰ এডমিট কাৰ্ডখন প্ৰায় এসপ্তাহৰ আগত আহি যাবগে। তোমালোকে ধৰা জুলাই 5 তাৰিখ, 4 তাৰিখ, 3 তাৰিখ মানৰ আহি যাব লাগে এডমিট কাৰ্ডখন তোমালোকৰ, ঠিক আছে? আৰু এইখিনি বিষয় তোমালোকে গম পালে আৰু আমাৰ গাইডেন্স সেশন আমি আনি আছো বিএড এন্ট্ৰেন্সৰ বিষয়ে, আৰু কমন গাইডেন্স সেশনসমূহ হয় আমাৰ ডিব্ৰুগড়, গুৱাহাটী, তাৰ পিছত আমাৰ বড়োলেণ্ড ইউনিভাৰ্সিটি বা ইফালে তেজপুৰ ইউনিভাৰ্সিটি বিএডৰ কাৰণেও সেইখিনি তোমালোকৰ গাইডেন্স সেশনৰ বিষয়ে আমাৰ হোৱাটছএপ গ্ৰুপটোত জয়েন কৰি ল'ব পাৰিবা। ইটছ এণ্ড এভৰি আপডেট তোমালোকৰ বিএড এন্ট্ৰেন্সৰ বিষয়ে দি দিয়া যাব তোমালোকৰ আমাৰ হোৱাটছএপ গ্ৰুপটোত। আৰু সেইখিনি যিমান পাৰা তোমালোকে ইউটিলাইজ কৰিব চেষ্টা কৰিবা। আৰু আগন্তুক ভিডিঅ'সমূহত লগ পাম। আৰু বহুতখিনি মই বিএডৰ প্লেলিষ্ট এটাও আছে বা বিএডৰ বহুতখিনি ভিডিঅ' দি থৈ দি আছে, এবাৰ তোমালোকে চেক কৰিব পাৰিবা আমাৰ ইউটিউব চেনেলটোত গৈ পেলাই, ওকে? আৰু আপকামিং ডেজত আমি বিএডৰ এটা ক্ৰেছ কোৰ্স শৰ্ট 1 মাহৰ ক্ৰেছ কোৰ্স এটা তোমালোকৰ একদম লো ফিজত আনি আছো, তোমালোকে যাতে সেই কোৰ্সটোত জয়েন কৰিব পাৰিবা যদি ইফ ইন্টাৰেষ্টেড আছা তোমালোকে। আৰু বস্তুখিনি একে থাকে, ডিব্ৰুগড়ে হওক, গুৱাহাটীয়ে হওক, বড়োলেণ্ডে হওক বা তেজপুৰ ইউনিভাৰ্সিটি বিএডৰ কাৰণে বস্তুখিনি একে থাকে, ইমান একো সলনি নহয়। সিলেবাছৰ কাৰণে মই এক্সট্ৰা ভিডিঅ' এটা বনাম, সেই ভিডিঅ'টো তোমালোকে বিএড এন্ট্ৰেন্সৰ ডিব্ৰুগড় ইউনিভাৰ্সিটি সিলেবাছ কি দি আছে এইখিনি বিষয় মই ডিসকাস কৰি তোমালোকক এক্সপ্লেইন কৰি বুজাই দিয়া যাব। এণ্ড থেংক ইউ সকলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়াৰ বাবে।